Hello future officers, welcome to Current Affairs Master Class. আৰু আজি হৈছে day 2 আৰু আজি আমি এটা বহুত important topic discuss কৰিম আৰু হেতু হৈছে government schemes. আৰু government schemes every examত সুধিব কাৰণ কি আপোনালোকে যদি ACS APS হ'বলৈ গৈ আছে আপোনালোকে government scheme implement কৰিবলৈ গৈ আছে. So let us begin today's class. Government schemes আৰু আজি স্কিমটো হৈছে এগ্ৰিকালচাৰৰ ওপৰত এগ্ৰিকালচাৰ আমাৰ ভাৰত এখন কৃষি প্ৰধান দেশ আৰু আমাৰ অসম এখন কৃষি প্ৰধান ৰাজ্য সো এগ্ৰিকালচাৰটো কিমান বেছি ইম্পৰ্টেন্ট আৰু আজি ক্লাছটো আপোনালোকে শেষৰলৈকে চাব আৰু এই যিকেইটা স্কিমছ আমি পঢ়িম এইকেইটাৰ ওপৰত আপোনাৰ কেতিয়াও ভুল নহয় তাৰ আগতে আপোনালোকে অলৰেডি গম পাইছে যে প্ৰিলিমছৰ ক্ৰেশ কোৰ্স সম্পূৰ্ণ ফ্ৰী হৈ আছে আমাৰ এপত যিসকলে অলৰেডি জয়েন কৰা নাই তেওঁলোকে মিস আউট কৰি আছে আজিয়ে জয়েন কৰক এটো সম্পূৰ্ণ ফ্ৰী হয় আৰু অকল এটোৱে নহয় গোটেই ফাউন্ডেশন কোৰ্সটো এতিয়া ফ্ৰী কে আপোনালোকে পাই আছে যদি আপোনালোকে তাৰ সুবিধা ল'ব পাৰে গোটেই ফাউন্ডেশন কোৰ্সটো কমপ্লিট কৰি দিম বুলি ভাবে নেক্সট 3 মাহৰলৈকে ফাউন্ডেশন কোৰ্সটো ফ্ৰী হৈ আছে এতিয়া প্ৰথম স্কিমটো হৈছে PM কিষাণ মনত থাকিবনে কিষাণ মানে খেতিয়ক কৃষক PM কিষাণ PM মানে জানে প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি কিষাণ সম্মান S A for সম্মান আর N for নিধি কিষাণ সম্মান নিধি PM কিষাণ ওকে PM কিষাণত কি আছে লঞ্চ কেতিয়া হৈছে ডিসেম্বৰ 2018 ত লঞ্চ হৈছে PM কিষাণ টাইপ কি সেন্ট্রাল সেক্টর স্কিম স্কিমৰ ব্ৰড ডিভিজনস দুটা হয় সেন্ট্রাল সেক্টর স্কিম আৰু সেন্ট্রালি স্পন্সৰ্ড স্কিম আৰু PM কিষাণ তো হৈছে সেন্ট্রাল সেক্টর স্কিম মানে ফুললি 100% funded by the center 100% যেতিয়া ফান্ডিং হ'ব সেন্টাৰৰ তেতিয়া কি হ'ব হেতু সেন্ট্রাল সেক্টর স্কিম ঠিক আছে কেন্দ্ৰীয় খণ্ডৰ আঁচনি বুলি ক'ব হলে কি কৰিব লাগিব আমি 100% কেন্দ্ৰৰ পৰা পইচাটো আহিছে সম্পূৰ্ণ ৰূপে কেন্দ্ৰৰ পৰা পুঁজি যোগান সো এইখিনি ক্লিয়াৰ হৈ গ'ল আপোনালোকৰ PM কিষাণ সেন্ট্রাল সেক্টর স্কিম 100% কেন্দ্ৰ চৰকাৰৰ পৰা পুঁজি আহিছে অবজেক্টিভ নো কি provide financial assistance PM কিষাণত কি হ'ব financial assistance দিব পইচা দিব কাক দিব to land holding যাৰ মাটি আছে farmer families across India সমগ্ৰ ভূমিধাৰী কৃষক land holding কৃষক আছে landless কৃষক আছে PM কিষাণটো land holding কৃষকসকলৰ পৰিয়ালসমূহক আৰ্থিক সহায় প্ৰদান কৰা PM কিষাণত আৰ্থিক সহায় প্ৰদান কৰিব আৰু এটা প্ৰশ্ন কি হৈ জানেনে স্কিমবিলাক কোনটো মিনিষ্ট্ৰি কোনটো মন্ত্ৰালয়ে এটো কৰিছে ইমপ্লিমেন্ট মিনিষ্ট্ৰি অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্স ওয়েলফেয়াৰ এতিয়া PM কিষাণ যেতিয়া হয় মনত ৰাখিবলৈ একেবাৰে ইজি কিষাণৰ কাৰণে যেতিয়া হৈছে এগ্ৰিকালচাৰ আৰু ফাৰ্মাৰ্স ওয়েলফেয়াৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় হ'ব কিষাণ obvious সো আপোনালোকে এটো আৰু ৰিভাইজ নকৰিলেও হৈ যাব PM কিষাণ কোনে কৰে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় ফাৰ্মাৰ্স ওয়েলফেয়াৰ কাৰণে এটো স্কিম হৈছে এতিয়া PM কিষাণৰ বেনিফিট চাওক কিনো লাভ হ'ব এটো লাভ এটো হ'ব যে 6000 টকা বছৰেকত তিনিটা ইনষ্টলমেন্টত পোৱা যাব কিমান টকা আমি টকাৰ কথা কৈছিলো 6000 টকা দিব যাৰ খেতি আছে খেতি মাটি আছে খেতিয়কসকলক অবজেক্টিভটো আমি অলৰেডি পঢ়িলো aims to provide financial support to farming families beneficiaries কোন হ'ব includes all landholding farmers with some exclusions গোটেই বিলাকে হ'ব all এজনো বাদ নপৰে কিন্তু কিছুমান বাদ পৰিব সাম বাদ পৰিব তাৰ বাহিৰে গোটেই অল বুলিয়ে ক'ব পাৰে
টাইপ কি সেন্ট্ৰেল সেক্টৰ স্কিম সো এইকিটা এটা স্কিমৰ মেইন আপোনালোকে কি কি জানিব লাগে স্কিমৰ বেনিফিট কি হ'ব স্কিম এটা জানিছে তাৰ বেনিফিট কি হ'ব তাৰ অবজেক্টিভটো কি তাৰ উদ্দেশ্যটো কি আৰু কোন বেনিফিট হ'ব কোন বেনিফিটেড হ'ব বেনিফিচিয়াৰী কোন সকল হ'ব আৰু টাইপটো কেনেকুৱা সেন্ট্ৰেল সেক্টৰ নে সেন্ট্ৰেল স্পন্সৰ্ড বেনিফিচিয়াৰীটো অসমীয়াত কি বুলি ক'ব বেনিফিচিয়াৰী কমেন্ট কৰি কক বেনিফিচিয়াৰী অসমীয়া কি ইনকাম সাপোৰ্ট 6000 annually বছৰেকত 3 equal installments of 2000 each বাৰ্ষিক 6000 টকা প্ৰতি 2000 টকা কৈ তিনিটা সমান কিস্তি ইকুৱেল কিস্তি 2000 PM কিষাণ এলিজিবিলিটি কোন হয় all land holding farmers আৰু certain exclusions such as আমি কি কি আছে পঢ়িম সকলো ভূমিধাৰী কৃষক কিছুমান বাদ পৰা যেনেটো পঢ়িম এতিয়া আপোনালোকে এইখন পিডিএফত মই অলৰেডি আপোনালোকৰ কাৰণে মাৰ্ক কৰি থৈ দিছো অলৰেডি আপোনালোকৰ কাৰণে বোল্ড কৰি থৈ দিছো কালাৰ কৰি থৈ দিছো আপোনালোকে পেন্সিল একো ঘহাবই দৰকাৰ নাই এই পিডিএফখন আপোনালোকে আহৰণ কৰি লওক ক'ৰ পৰা পাব আমাৰ এপৰ থ্ৰুদি এই পিডিএফখন পাব আৰু এপত এই ভিডিওটো আপলোডেডো হৈ থাকিব এতিয়া আমি ইউটিউবত আপলোড কৰিছো এপটো আপলোড হ'ব এপটো সিৰিয়ালি আপুনি পাই যাব উইথ পিডিএফ পাই যাব আৰু আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটসএপ চেনেল যদি ফলো কৰিছে যাৰ লিংক তলতে দিয়া আছে তেতিয়াও আপোনালোকে পিডিএফ খিনি পাই যাব মুঠতে আমাৰ কমিউনিকেশ্যন হৈ থাকিব লাগিব কোন বাদ পৰিব families where any member holds or has held constitutional post যেহেতু কৃষক ফ্যামিলিক টাৰ্গেট কৰিছে কৃষক এজনক টাৰ্গেট কৰা নাই কৃষক পৰিয়ালটোক টাৰ্গেট কৰিছে সেই পৰিয়ালটোক 6000 টকা দিব আৰু সেই পৰিয়ালটোত যদি কোনোবা মিনিষ্টাৰ কোনোবা এমপি কোনোবা এমএলএ আছে তেতিয়া সেই পৰিয়ালটোক দিয়া নহব লাগিবও নেকি যদি কোনোবা মিনিষ্টাৰ আছে কৃষক ফ্যামিলিৰ পৰা এমপি আছে এমএলএ আছে তেওঁলোকক দিয়াটো বিচাৰিব নেকি আপুনি যিবোৰ পৰিয়ালৰ কোনো সদস্যই সাংবিধানিক পদত আছে যেনে আছে বা আছিল দেই মন্ত্ৰী সাংসদ বিধায়ক ইত্যাদি এটা কোনোবাই ক'ব পাৰে আমাৰ আছিল হে এমএলএ এতিয়াতো নহয় সো আমি এই 6000 টকা পাব লাগে হে বুলি ক'লে নহব individuals who paid income tax ji hokole income tax pay korise in the last assessment year are excluded from the scheme income tax kune pay kore krikhok gute kijon jodi krikhok hoy income tax pay nokore he krikhok porial tu jodi kunubai sarkari sakori korise tete hel to income tax katiye die আর সরকারি চাকৰি কৰা পৰিয়াল গুটেই সরকারি চাকৰি কৰা পৰিয়াল বাদ পৰি গল তাৰ মানে বিগত মূল্যাঙ্কন বৰ্ষত অ্যাসেসমেন্ট ইয়াৰত যি সকলে আয়কৰ পৰিশোধ কৰিছে তেওঁলোকক এই আসনৰ পৰা বাদ দিয়া হৈছে মানে লাষ্ট ইয়াৰ লৈকে যদি চাকৰিত আছে তেতিয়া নাপাব এবছৰ দুবছৰ হৈ গলে চাকৰিৰ পৰা ওলাই তেতিয়া হয়তো হৈ যাব এতিয়া বেনিফিচিয়াৰী আইডেন্টিফিকেশন কোনে আইডেন্টিফাই কৰে স্টেট গভৰ্নমেন্ট ৰাজ্য চৰকাৰে আৰু ইউনিয়ন টেৰিটৰিজ বিলাকে এজ পাৰ স্কিম গাইডলাইনস লাভান্বিত ব্যক্তি চিনাক্তকৰণ আঁচনিৰ নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰে কৰিব আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কৰে এটা কথাটো হল সেন্ট্ৰেল সেক্টৰ স্কিম স্টেট গভৰ্নমেন্টে কিয় আইডেন্টিফাই কৰিবলগীয়া হৈছে কাৰণ কি সেন্টাৰে যি কাম কৰিব স্টেটৰ সহায়তে কৰিব লাগিব সেন্টাৰটো বেলেগকে এটা অফিচাৰ্ছৰ টিম নাই যে তেওঁলোকে গৈ বেনিফিচিয়াৰী আইডেন্টিফাই কৰিব হয়নে স্টেটৰ হে গুটেই মেচিনাৰীটো আছে সো স্টেটৰ মেচিনাৰীটোৱে আইডেন্টিফাই কৰিব বেনিফিচিয়াৰী বিলাক আৰু তেওঁলোকে কৈ দিব যে এই কিজন আছে যি কিজন কোনো কনস্টিটিউশনাল পদত নাই যি কিজনে বিগত এবছৰত ইনকাম ট্যাক্স দিয়া নাই এই সকলক আপোনালোকে দিয়ক
এই স্কিমটোৰ লাভ তো এই স্কিমটোৰ লাভ কেনেকৈ মানে এই স্কিমটো ইমপ্লিমেণ্ট কেনেকৈ কৰিছে CMক কৈছে CMে সেক্ৰেটাৰীক কৈছে সেক্ৰেটাৰীয়ে গৈ পিনে DCক কৈছে আৰু DCয়ে গৈ পিনে কাক কৈছে আমাৰ এছিষ্টেণ্ট কমিশনাৰ সকলক কৈছে মানে ACS সকলে এই স্কিমটো ইমপ্লিমেণ্ট কৰিব সো আপোনালোকে এই এক্সামটোৰ কাৰণে পঢ়ি আছে সো এই স্কিমটো ইমপ্লিমেণ্ট কৰোঁতে আপোনালোকৰ সহায় লাগিব আপোনালোকে ইয়াত জড়িত হ'ব লাগিব আৰু এইটো বিষয় আপোনালোকে যদি পঢ়ি পিনে গম নাপায় আৰু এইটো বিষয় নপঢ়াকে আপোনালোকে APSC কেনেকৈ ক্লিয়াৰ কৰিব ভাবি চাওক যিবোৰ স্কিম ইমপ্লিমেণ্ট কৰিবলৈ আপোনাৰ দৰকাৰ হ'ব সেইবোৰ স্কিমৰ বিষয়ে আপুনি জানিব লাগিব এতিয়া আমি প্ৰশ্নটো পঢ়ো উইথ ৰেফাৰেন্স টু দ্য প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যাক PM কিষাণ বুলি কোৱা হয় কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টছ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি PM কিষাণ আঁচনিৰ সন্দৰ্ভত তলত দিয়া কথাকেইটা বিবেচনা কৰক It is a centrally sponsored scheme. এইটো এটা কেন্দ্ৰীয় পৃষ্ঠপোষকতা প্ৰাপ্ত আঁচনি sponsored scheme. The scheme provides annual income support of ₹6,000 to all landholding farmer families in 3 equal installments. এই আঁচনিখনে 3টা সমান কিস্তিত সকলো ভূমিধাৰী কৃষক পৰিয়ালক বাৰ্ষিক 6,000 টকাকৈ আয় সহায় প্ৰদান কৰে এতিয়া আপোনালোকে কক আচ্ছা আৰু দুটা স্টেটমেন্ট থাকিলেই নহয় institutional landholders and certain professionals are excluded from the scheme's benefits প্ৰতিষ্ঠানিক ভূমিধাৰী আৰু কিছুমান নিৰ্দিষ্ট পেছাদাৰীক এই আঁচনিৰ সুবিধাৰ পৰা বাদ দিয়া হৈছে The Ministry of Rural Development implements the scheme গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে এই আঁচনি ৰূপায়ণ কৰে PM কিষাণ কোনে ৰূপায়ণ কৰে আমি জানো হেতু আৰু আপোনালোকে এলিমিনেট কৰিব পাৰিছেনে সো আমি এইখনৰ পৰা চাও PM কিষাণ এলিমিনেট কি কৰিম আমি এইটো 4 টো এলিমিনেট হৈ গল ন সো 4 এলিমিনেট হোৱাৰ লগে লগে 4 যত আছে এলিমিনেট হৈ গল এতিয়া দেখিছেনে 2 দুইটাতে আছে সো 2 হ'বই লাগিব 2 কি আছিল চাওক যে এয়া 6,000 টকা দিয়া হয় to all landholding families হেতু হল এতিয়া 1 আৰু 3 1 নতুবা 3 3 নম্বৰটো শুদ্ধ নহলে 1 নম্বৰটো শুদ্ধ 1 নম্বৰটো কি আছে it is a centrally sponsored scheme আমি কি পঢ়িছো central sector scheme 100% হয় নে নহয় সো এটো গোল সো আপোনালোকে আনসাৰটো অলৰেডি জানে কমেন্ট কৰক আনসাৰটো ইনফেক্ট আমি ডিসকাশন কৰা আগতে যদি আপোনালোকে গম পায় যে আনসাৰটো হেতু ডাইৰেক্ট কমেন্ট কৰক আপোনালোকে সো 2 and 3 হ'ব নহয় জানো 2 and 3 হ'ব আমাৰ আনসাৰ B 2 and 3 is the answer so PM Kisan central sector scheme not centrally sponsored central sector হয় এটো ঠিক আছে কাৰণ কি 6,000 টকা 3 equal installments দিয়া হ'ব 3 নম্বৰটো কাৰেক্ট institutional landholders or professionals যেনেকে doctors engineers are excluded কাৰণ কি তেওঁলোকে তো আয় পে কৰিব আয়কৰ পে কৰিব হেনকুৱা হ'ব The scheme is implemented by Ministry of Agriculture and Farmers Welfare not Ministry of Rural Development Agriculture আৰু Farmers Welfare implement কৰিব Next scheme PM ধান্য কৃষি যোজনা PMDDKY প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনা PMDDKY PMDDKY মনত থাকিবনে ধন ধান্য অ্যানাউন্স কিটা হৈছিলে 2025-26 মানে হেকানে কারেন্ট অ্যাফেয়ার মাস্টার ক্লাসত এটো আহিছে আৰু কারেন্ট অ্যাফেয়ার মাস্টার ক্লাসত আমি এতিয়া গভর্নমেন্ট স্কিম কৰি যাম গভর্নমেন্ট স্কিম বু চাই যাম আৰু গভর্নমেন্ট স্কিম কারেন্ট অ্যাফেয়ার মাস্টার ক্লাসত কিয় আনা হল কাৰণ আপোনালোকৰ কোনোবা জনে কমেন্ট কৰিছিলে যে গভর্নমেন্ট স্কিম সানক বুলি আৰু কারেন্ট অ্যাফেয়ার মাস্টার ক্লাসটো কেনেকৈ আহিলে কাৰণ কি আপোনালোকৰ কোনোবা জনে কমেন্ট কৰিছিলে যে কারেন্ট অ্যাফেয়ার ওপৰ মাস্টার ক্লাস আনক বুলি সো কারেন্ট অ্যাফেয়ার মাস্টার ক্লাস আহিলে মই আনিম বুলি কলো আপোনালোকে কোৱাৰ কাৰণে
আৰু আপোনালোকে কোৱাৰ কাৰণে গভৰ্ণমেণ্ট স্কিমো আহিলে সো মই এতিয়া কোনে কৈছিলে আপোনালোকে কমেন্ট কৰি জনাওক আৰু আপোনালোকে যদি এটো বিচাৰে কন্টিনিউ কৰাটো তেতিয়া হলে আপোনালোকে কমেন্ট কৰি জনাব সো এটো কারেন্ট অ্যাফেয়ার আহি গল কাৰণ কি ইউনিয়ন বাজেট 25-26 ত আহিছে আৰু draws inspiration from কি নীতি আয়োগ's aspirational districts program এটো এটা 5-star program হয় আৰু ইয়াৰ ওপৰত প্ৰশ্ন অলৰেডি সুধিছে আগৰ এক্সামত aspirational districts program আপোনালোকে তেতিয়াহলে হোমৱৰ্ক কৰক aspiration district program বিষয়ে অকমান জানকাৰী লওক 2005-20 কি কৈ আছো মই 2025-26 কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা হয় আৰু নীতি আয়োগৰ আকাংক্ষিত জিলা কাৰ্যসূচীৰ পৰা অনুপ্ৰাণিত aim a PMDDKY aim কি to support 1.7 crore farmers particularly small and marginal farmers owning less than 2 hectares of land 2 hectare landot ko kom who constitute 86% of India's farming population bhaboksun এই যে small আৰু marginal farmers 86% হয় আমাৰ গুটে ফার্মিং পপুলেশনৰ মানে আমাৰ কৃষি কিমান বেয়া অৱস্থা হৈ আছে ভাবকচোন ইকোনমিক সার্ভে 24-25 এৰ কথা লক্ষ্য কি 1.7 কোটি কৃষকক সহায় কৰা বিশেষকৈ 2 হেক্টৰতকৈ কম মাটি আৰু থকা ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক যি ভাৰতৰ কৃষিজীৱী জনসংখ্যাৰ 86% মানে কি আৰু 90% হল ন সো এটো বহুত ইম্পৰ্টেন্ট কথা এটা আপোনালোকে লৈ গল এটো আপোনালোকৰ মেইনছত এটো আপোনাৰ ইন্টাৰভিউত কামত আহিব আপোনালোকৰ আনসাৰ্স বিলাকৰ ওয়েট বঢ়াব এই তথ্যটোৱে 86% of farming population আমাৰ small and marginal farmers সো আমাৰ কৃষিটো ইমান ডেভেলপ কেলে হোৱা নাই তাৰ এটা বিগ ৰিজন হয় যে আমাৰ ম্যাক্সিমাম 86% আমাৰ ফাৰ্মাৰ্স স্মল আৰু মাৰ্জিনাল হয় বহুত দুখৰ কথা এটো আমাৰ মিনিষ্ট্ৰি অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্স ওয়েলফেয়াৰ ইমপ্লিমেন্ট কৰে সেম মিনিষ্ট্ৰি জি পিএম কিষাণ PMDDKY সেম হয় মিনিষ্ট্ৰি অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্স ওয়েলফেয়াৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় আৰু ডিউৰেচন হৈছে 6 বছৰ সময়সীমা 6 বছৰ 2025 পৰা 30 লৈকে 30-31 লৈকে এতিয়া ফাইনান্সিয়াল outlay কিমান annual budget of 24,000 crore for 6 years আৰু totaling 1.44 lakh crore এতিয়া এই যেটো আসনি PMDDKY এটো ইম্পৰ্টেন্ট হয় নে নহয় আপোনালোকে মোক খুদিব আপোনাক মই কম আপোনালোকে ইয়াৰ পইচাটো চাওক যেটোত ইমান পইচা চৰকাৰে দিছে চৰকাৰে ইমান পইচা যদি দিছে 1.44 lakh crore 1.44 lakh crore আৰু বছৰি কিমান 24,000 crore automatically এটো ইম্পৰ্টেন্ট স্কিমত পৰি যায় 6 বছৰ বাবে বাৰ্ষিক 24,000 কোটি টকাৰ বাজেট মুঠ 1.44 লাখ কোটি টকা 1.44 লাখ crore simple crore হলেও চাওকচোন বহুত বেছি এতে 1.44 লাখ crore সো এটো আপোনাৰ অহাৰ চান্স কিমান আপোনালোকে নিজে গম পাইছে PMDDKY অহাৰ চান্স বহুত বেছি 40% কিহত দিয়া হ'ব সাবসিডি কাৰণে 40% for subsidies 30% for infrastructure যেনেকে storage যেনেকে irrigation 20% for loans 10% for training আৰু market support এই গোটে কিটা আপোনালোকৰ ইম্পৰ্টেন্ট কিৱৰ্ডছ হয় আপোনালোকৰ প্ৰিলিমছৰ কাৰণে মেইনছৰ কাৰণে সাবসিডিজৰ বিষয়ে আপুনি জানিব লাগিব infrastructure to part of your syllabus তে আছে infrastructure storage আৰু irrigation etc loans
ট্ৰেইনিং মাৰ্কেট ছাপোৰ্ট এই গোটেইকেইটা কিৱৰ্ডছ বহুত ইম্পৰ্টেণ্ট আপোনালোকে যে কাৰেণ্ট এফেয়াৰ মাষ্টাৰ ক্লাছ পঢ়িছে এইবিলাক আপোনালোকে নোট কৰিব আৰু এই PDF খন অলৰেডি আপোনালোকে পাব ৰিভাইজ কৰিব লাগিব যাতে আপোনাৰ এনসাৰত এইবোৰ বস্তু ওলায় 40% ৰাজসাহায্যৰ বাবে 30% আন্তঃগাঁথনিৰ বাবে সংৰক্ষণ আৰু জলসিঞ্চন 20% ঋণৰ আৰু 10% প্ৰশিক্ষণ আৰু বজাৰ সহায়ৰ বাবে ট্ৰেইনিং আৰু মাৰ্কেট ছাপোৰ্ট এটা ফাৰ্মাৰ্ছ বিলাকক ট্ৰেইনিং দিব লাগে বহুত ক্ষেত্ৰতে ট্ৰেইনিং দিব লাগে যেনেকৈ ফাৰ্টিলাইজাৰ কিমান দিব বহুত ফাৰ্মাৰ্ছে নজনাৰ কাৰণে ঢেৰ ফাৰ্টিলাইজাৰ দি দিয়ে ঢেৰ পেষ্টিসাইডছ দি দিয়ে আৰু সেই পেষ্টিসাইডছবোৰ আমি খাই আছো যিমান পেষ্টিসাইড দিব লাগে তাতকৈ বেছি মাত্ৰাত দি দিয়ে আৰু সেইবিলাকে গোটেই দেশখনৰ ক্ষতি কৰিছে গোটেই দেশখন পংগু বনাই দিছে গোটেই দেশখন কেন্সাৰ আক্ৰান্ত হৈ গৈছে আমি যিবোৰ খাদ্য খাইছো আৰু ভাবক এই যে 86% স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ্ছ তেওঁলোকৰ শিক্ষা ইমান থাকিব জানো কক তেওঁলোকৰ শিক্ষা যেতিয়া নাই তেওঁলোকে বজাৰৰ পৰা আনি পিনে কিমান পেষ্টিসাইড দিব লাগিব দিব কাৰণ কি তেওঁলোকে বচাব লাগে নিজৰ শস্যখিনিক সো সেইকাৰণে এই ফাৰ্মিঙৰ লগত এডুকেশ্যনো বহুত বেছি ইম্পৰ্টেণ্ট হৈ আছে এডুকেশ্যনৰ আৰু ট্ৰেইনিঙৰ বহুত বেছি ইম্পৰ্টেণ্ট হৈ আছে ঠিক আছে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ নাই ইনফ্ৰাষ্ট্ৰাকচাৰ নোহোৱাৰ কাৰণে ষ্ট'ৰেজ নোহোৱাৰ কাৰণে গোটেই যিবোৰ শস্য যিবোৰ উৎপাদন সেইবোৰ সব কি হৈছে গেলি পচি গৈছে আৰু ইৰিগেশ্যন নোহোৱাৰ কাৰণে খেতিত পানী দিব পৰা নাই কাৰণে খেতি কৰিব পৰা নাই মনসুন ডিপেন্ডেন্ট হৈ আছে যিমানখিনি আৰু লোন এই লোন বিলাকৰ প্ৰকোপত ফাৰ্মাৰ সুইসাইড আপোনালোকে দেখিছে সো এই লোনছ বিলাক বহুত বেছি ইম্পৰ্টেণ্ট এটা ইয়াত যে ওয়াৰ্ড আছে এটা ওয়াৰ্ড আপোনাৰ এটা ওয়াৰ্ডৰ ওপৰত আপোনাৰ আনসাৰ কোৱেশ্চন সুধিব পৰা যায় বহুত ইম্পৰ্টেণ্ট এগ্ৰিকালচাৰ টু ইম্পৰ্টেণ্ট আৰু এগ্ৰিকালচাৰ ভিতৰত এইকেইটা এটা কিৱৰ্ড বহুত ইম্পৰ্টেণ্ট কভাৰেজ 100 আণ্ডাৰ পাৰফৰ্মিং ডিষ্ট্ৰিক্টছ এছপাইৰেশ্যনেল ডিষ্ট্ৰিক্টত যেনেকৈ টাৰ্গেট লৈছে তেনেকৈ 100 আণ্ডাৰ পাৰফৰ্মিং ডিষ্ট্ৰিক্টছ with low crop yields, water scarcity and limited access to resources. Minimum of one district from each state. পৰিসৰ কম শস্য উৎপাদন পানীৰ অভাৱ আৰু সম্পদৰ সীমিত সুবিধা থকা 100খন কম প্ৰদৰ্শনকাৰী জিলা প্ৰতিখন ৰাজ্যৰ পৰা ন্যূনতম এখন জিলা প্ৰতিখন ৰাজ্যৰ পৰা এটলিষ্ট এখন জিলা লোৱা হ'ব আৰু টোটেল 100 জিলা টাৰ্গেট কৰা হ'ব ঠিক আছে প্ৰশ্নটো চাওঁ এতিয়া with reference to PM Dhan Dhanya Krishi Yojana PMDDKY Dhan Dhanya it is the first scheme focused solely on agriculture and allied sectors inspired by Niti Aayog's Aspirational Districts program. The scheme aims to cover all districts of India with low cropping intensity and high productivity. It will be implemented for 6 years starting from 25-26. 2025-26 বৰ্ষৰ পৰা আৰম্ভ কৰি এই আঁচনি 6 বছৰ বাবে ৰূপায়ণ কৰা হ'ব। কোনকিটা কাৰেক্ট হ'ব সুধিছে। কোনকিটা কাৰেক্ট হ'ব কোনকিটা ৰং হ'ব চাওক। আৰু আপোনালোকৰ উত্তৰটো কমেন্টত আপোনালোকে টাইপ কৰক যদি আপোনালোকে গম পাইছে উত্তৰটো কোনটো হ'ব মই অকমান ৰৈ দিছো আপোনালোকৰ কাৰণে ঠিক আছে এটাটো আপোনালোকে গম পাইছে যে 6 ইয়াৰ ষ্টাৰ্টিং ফ্ৰম এটো কাৰেক্ট হ'ব এটো কাৰেক্ট বুলি চুজ কৰাৰ লগে লগে এটা এলিমিনেট হৈ গ'ল তাৰ পিছত গম পাইছে the scheme aims to cover all districts নহয় 100 districts হে all districts of India with low cropping intensity and high productivity hetu nohoy ki boli ase low crop yields mane low productivity water scarcity or limited access to resources so etu bhul jede duitu bhul boli kobo duitu bhul boli koa loge loge apna answer to ki ulale 1 and 3 1 to sai log
solely on agriculture inspired by Niti Aayog's aspirational districts program. Heto hoy na nohoy ami 1 and 3 paisu eliminate kori 1 and 3 is the correct answer. So apnaloge gyan aru gyan du use korile elimination karone keteba apnaloge logic use kori eliminate koribo lagibo. So duta way ase apnaloge prelims pass kora, eta hol apnaloge gyan lagibo aru eta hol apnalogor buddhi lagibo, logic. DDKY is indeed inspired by aspirational districts program. Aru aspirational districts program kune uliaise? Niti Aayog. Niti Aayogor aspirational districts program, and is the first of its kind focusing solely on agriculture aru allied sectors. So etu hoy first of its kind hoy, first of its kind. DDKY PM DDKY hosakoe akankhit jila কাৰ্যসূচী দ্বাৰা অনুপ্ৰাণিত আৰু এইটোৱে প্ৰথম আঁচনি যি কেৱল কৃষি আৰু আনুষংগিক খণ্ডৰ ওপৰত কেন্দ্ৰিত। The scheme targets 100 low performing districts, not all districts. All districts নহয়, 100টা district. PMDDKY a DD to 00 100 মনত ৰাখিব, এই বস্তুটো মনত ৰাখিব, DDKY 100, and specifically focuses on low productivity, low cropping intensity, poor credit access. এই আঁচনিখনে 100খন কম প্ৰদৰ্শনকাৰী জিলাক লক্ষ্য কৰে, সকলো জিলাক নহয় আৰু বিশেষকৈ কম উৎপাদনশীলতা, কম শস্য তীব্ৰতা, দুৰ্বল ঋণ সুবিধাৰ ওপৰত গুৰুত্ব দিয়ে, যিবোৰ একদম লো পাৰফৰ্মিং 100খন ডিস্ট্ৰিক্ট, হাই পাৰফৰ্মিং 100খন ডিস্ট্ৰিক্ট নহয়, লো পাৰফৰ্মিং 100খন ডিস্ট্ৰিক্ট। PMDDKY. The scheme has a budget of 24,000 crore per year for 6 years starting from 25-26. 2025-26 পৰা 6 বছৰৰ বাবে 6 years আঁচনিখন বাৰ্ষিক বাজেট কি হৈছে? 24,000 কোটি টকা। 24,000 কোটি টকা যেতিয়া লাগি আছে, আমাৰ কাৰণে স্কিমখন ইম্পৰ্টেণ্ট হৈ আছে। ঠিক আছে, নেক্সট PM কুসুম। प्रधानमंत्री किसान ऊर्जा सुरक्षा एवं उत्थान महाभियान। प्रधानमंत्री किसान ऊर्जा सुरक्षा, ऊर्जा एनार्जी सिक्योरिटी, बहुत इम्पॉर्टेंट एनार्जी सिक्योरिटी, और ये एनार्जी उपरत प्रश्न सदाय 5 स्टार। एनार्जी उपरत क्यों इमान 5 स्टार নহয়, এটো 7 स्टार দি দিছো, 7 स्टार। एनार्जी उपरत प्रश्न আহিব। सोलर एनार्जी हक, विंड एनार्जी हक, एक अल्टरनेट सोर्सेस ऑफ एनार्जी, कोल, पेट्रोल, फसिल ফুয়েল যিবিলাক, কোল, পেট্ৰল, এইবিলাক সদায় আহিব। কিয় আহিব? কাৰণ কি কোল আৰু পেট্ৰল নহলে এদিনো চলিব পাৰিব নেকি কক? এদিন বোলে কোল পেট্ৰল একদম নাইকিয়া হৈ গল, বন্ধ, এদিনো চলিব নোৱাৰিম। আমি যদি এচিও চলাই আছো, হেতু হে কোলৰ পৰা আহিছে, কয়লাৰ পৰা আহিছে, হয়নে? থাৰ্মাল পাৱাৰ প্লেন্টছৰ পৰা বিদ্যুৎ উৎপাদিত হৈ আমাৰ এচিবোৰ চলি আছে। আমি ই ভেহিকল লব পাৰো, কিন্তু ই ভেহিকল হে কয়লাৰ পৰাই চলি আছে। আলটিমেটলি ক'বাত নহয় ক'বাত এটা ডাঙৰ কয়লাৰ ইঞ্জিন চলি আছে। হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰনো কিমান জেনেৰেট হৈছে, হয়নে নহয়? সোলাৰ পাৱাৰলে শিফট কৰিবলৈ চেষ্টা কৰি আছো আমি, কিন্তু এই কোল এতিয়াও আমাৰ গাড়ীবোৰ সৰহ সংখ্যক পেট্ৰল ডিজেলতে চলি আছে। সো এনাৰ্জি বহুত বেছি ইম্পৰ্টেণ্ট, আৰু এই এনাৰ্জিটো কৰিব যাওঁতে আমাৰ প্ৰদূষণো হৈছে, গ্ৰীণ হাউচ গেছেছ উৎপাদন হৈছে, আৰু তাৰ কাৰণে পৰিৱেশটো বেয়া হৈছে। সো বহুত ডাঙৰ ইম্পৰ্টেণ্ট নিড হয় এনাৰ্জিটো, আৰু বহুত ইয়াৰ পৰা সাইড ইফেক্টসও বহুত আহিছে, নহয় জানো? प्रधानमंत्री किसान ऊर्जा सुरक्षा एवं उत्थान महाभियान, ठीक है। मिनिस्ट्री टू साउथसुन, मिनिस्ट्री ऑफ न्यू एंड रिन्यूएबल एनर्जी
সো এনাৰ্জি ওপৰত মিনিষ্ট্ৰি এটাই আছে ৰিনিউৱেবল নিউ আৰু ৰিনিউৱেবল এনাৰ্জি ওপৰত মিনিষ্ট্ৰি এটাই আছে সো সেইকাৰণে আপুনি গম পায় এটা টপিক যিটো ওপৰত এটা মিনিষ্ট্ৰি আছে চৰকাৰ কিমান সিৰিয়াছ হেতুক লৈ পিনে ভাবক সো সেইকাৰণে আমাৰ 100টা প্ৰশ্নৰ ভিতৰত এটা প্ৰশ্ন এনাৰ্জি নাহিব নেকি আপোনালোকে কওকচোন ডেফিনেটলি আহিব ডেফিনেটলি আপোনালোকে পিৱাই কিবোৰ চাওক চাই আপোনালোকে কওক যে নাই স্যাৰ আপুনি ভুল কথা কৈছে নাহেইচোন এনাৰ্জিৰ ওপৰত এভৰি ইয়াৰ দেখিব আপোনালোকে PM Kusum scheme of ministry provides with financial assistance through following components component A B or C A to key installation of centralized grid connected solar power plants installation of stand-alone solar powered agricultural pumps solarization of agricultural pumps and agricultural feeders a component A B or C PM Kusum is a flagship scheme flagship scheme মানে কি জানে flagship মানে কি জানেনে যেতিয়া সাগৰত কেবাখনো জাহাজ গৈ আছে ঠিক আছে কেবাখনো জাহাজ গৈ আছে তাৰে এখন সবতকে ইম্পৰ্টেন্ট খনত ফ্ল্যাগ লগা থাকে সো এইখনেই সিন আৰু সো এখন সবতকে ইম্পৰ্টেন্ট শিপ হয় এখন আছে ফ্ল্যাগশিপ আৰু স্কিমৰ ভিতৰত এটা মিনিষ্ট্ৰি কেবাটাও স্কিম থাকে সেই স্কিমটোৰ ভিতৰত ফ্ল্যাগশিপ স্কিম যিটো হয় হেতু সবতকে ইম্পৰ্টেন্ট হয় সো PM Kusum ফ্ল্যাগশিপ স্কিম হয় আৰু ফ্ল্যাগশিপ স্কিম নুহুধি এলক পেলেক স্কিম কিয় হুদিব সো ফ্ল্যাগশিপ স্কিমবোৰ আপোনালোকে সবতকে প্ৰথম মনত ৰাখিব লাগিব সো PM Kusum আপোনালোকে মিস কৰিব নোৱাৰে আৰু মিস কৰিব নোৱাৰা আৰু এটা বস্তু হৈছে এটো কাৰেন্ট এফেয়াৰ মাষ্টাৰ ক্লাছটো আপোনালোকে নিজৰ ৰিস্কত আপোনালোকে মিস কৰক একো আপত্তি নাই initiated by Indian government in 2019 with the primary objective of transforming the agricultural sector by promoting the adoption of solar energy solutions. PM Kusum hoise 2019 চনত ভাৰত চৰকাৰে আৰম্ভ কৰা এখন মুখ্য আঁচনি যাৰ প্ৰাথমিক উদ্দেশ্য হৈছে সৌৰ শক্তি সমাধান গ্ৰহণক উৎসাহিত কৰি কৃষি খণ্ডক ৰূপান্তৰিত কৰা টু ট্ৰান্সফৰ্ম অবজেক্টিভ হৈছে ট্ৰান্সফৰ্ম ৰূপান্তৰিত কৰি দিয়া এগ্ৰিকালচাৰ সেক্টৰটো ইমাজিন এনেকুৱা আমি ইমাজিন কৰি আছো আমাৰ চৰকাৰ আৰু আমি যে ওপৰত যে আমাৰ সানটো আছে সূৰ্যটো আছে সেই সূৰ্য পোহৰেৰে গুটেই এগ্ৰিকালচাৰ কৃষি কামবোৰ হৈ আছে কোনো ডিজেল কোনো পেট্ৰলৰ ওপৰত আমি ভৰসা কৰিবলগীয়া হোৱা নাই তেতিয়াহলে কেনেকুৱা বঢ়িয়া হ'ব ভাবকচোন সো সেই উদ্দেশ্যেৰে এই PM Kusum যেটো স্কিম সেই স্কিমটো এটো এটা মহান এটা কাম কৰি আছে হয়নে আৰু মানুহবিলাকে কয় যে 2019 ৰ পৰা প্ৰশ্ন হদি দিলে বহুত আগৰ কাৰেন্ট এফেয়াৰ হদি দিলে এটো স্কিমটো 2019 ৰ স্কিম নেকি এটো এতিয়াও চলি আছে এতিয়াও ৰেলেভেন্ট হৈ আছে সো স্কিম বিলাকৰ ক্ষেত্ৰত কোনো পুৰণা নতুন এনেকুৱা নাই স্কিম বিলাক যদি ৰেলেভেন্ট হয় আৰু কাৰণ কি এটা স্কিম বহুত বছৰ চলে নহয় এতিয়া যেটো PMDDKY হেতু নেক্সট বছৰ নেক্সট 2030 লকে ইম্পৰ্টেন্ট ইমান দিনৰ কাৰণে আপোনাৰ কাম হৈ গল আপুনি ইমান দিন আপুনি প্ৰিপাৰেচন কৰিও নাথাকে এই বছৰে যাতে আপুনি ক্লিয়াৰ কৰিব পাৰে তাক মনত ৰাখিব লাগে আৰু এই বছৰ প্ৰিপেয়াৰ কৰিব হলে 2019 ৰ স্কিমো আপুনি চাব লাগিব আৰু 2019 ৰ স্কিম এতিয়াও ৰেলেভেন্ট হৈ আছে মিনিষ্ট্ৰিটোৰ নাম অলৰেডি আপুনি জানিলে নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি মিনিষ্ট্ৰি নতুন আৰু নৱীকৰণ যোগ্য শক্তি মন্ত্ৰালয় লঞ্চ 2019 at solar capacity of about 34,800 megawatt by March 2026 eto asile amar target central sector scheme eto scheme ako central sector centrally sponsored nohoy central sector scheme mane kiman percent center e fund koribo mor proshno aru uttor to hoise A 50% B 100% এতিয়া আপোনালোকে কমেন্ট কৰি মোক কক সেন্ট্রাল সেক্টৰ স্কিম কিমান পার্সেন্ট সেন্টাৰে ফান্ড কৰিব 50% 100% কমেন্ট কৰি কক এলিজিবিলিটি কোন হয় ইন্ডিভিজুয়াল ফার্মার
ইণ্ডিভিজুৱেল ফাৰ্মাৰ হৈছে এলিজিবল এতিয়া প্ৰথম যিটো আমি স্কিম পাইছিলোঁ কি আছিলে PM কিষাণ তাৰ কোন আছিলে এলিজিবিলিটি তাৰ বেনিফিচিয়াৰী কোন আছিলে ফাৰ্মাৰ ফ্যামিলি ইয়াত কিন্তু ইণ্ডিভিজুৱেল ফাৰ্মাৰ ঠিক আছে বা গ্ৰুপ অফ ফাৰ্মাৰ্সও হ'ব পাৰে ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন যাক FPO বুলি কোৱা হয় FPO very important farmer producer organization very important mains perspective opera prelims to yar naam apnalage dekhibo FPO bahut important panchayat cooperatives homobai homiti bilak water user association pani byabahar kari sonstha etia ami proshno to sao consider the following statements regarding the Pradhan Mantri Kisan Urja Suraksha ebam Utthan Mahabhiyan PM Kusum scheme. The scheme includes installation of stand-alone solar pumps, solarization of grid-connected pumps, and setting up decentralized grid-connected solar power plants on farmers' barren or cultivable land. A asonikhonot okolhoria houro pump sthapon, grid সংযুক্ত পাম্পসমূহৰ সৌৰকৰণ আৰু কৃষকৰ পতিত বা খেতি কৰা মাটিত বিকেন্দ্ৰীকৃত গ্ৰিড সংযুক্ত সৌৰশক্তি কেন্দ্ৰ স্থাপন অন্তৰ্ভুক্ত আছে Statement 1 হৈ গ'ল Statement 2 The scheme provides an aggregate subsidy of up to 60% of the total cost এই আসনিখনে মুঠ খৰচৰ 60% লৈকে সমষ্টিগত ৰাজসাহায্য প্ৰদান কৰে Under PM Kusum it is mandatory to use only imported solar cells and modules অকল কি হ'ব কেৱল imported for eligible installations to promote lower cost and access to advanced technology PM Kusum অধীনত কম খৰচত আৰু উন্নত প্ৰযুক্তি সুবিধা প্ৰসাৰৰ বাবে অৰ্হতাপ্ৰাপ্ত স্থানসমূহত কেৱল আমদানিকৃত সৌৰকোষ অকল ইম্পৰ্টেড সোলাৰ সেলস আৰু মডিউল ব্যৱহাৰ কৰাটো বাধ্যতামূলক এটা তিনটা স্টেটমেন্ট আছে অপশনস কিটা হৈছে এনেকুৱা 1 and 2 2 and 3 1 and 3 1 2 and 3 কোন কেটা কারেক্ট হৈছে হুদিছে কোনবা এটা ইনকারেক্ট আপোনালোকে দেখিছে নে বাৰু এইটো আপোনালোকে লজিক লগাই কৰিব পাৰে লজিক লগাই কেনেকে PM Kusum it is mandatory to use only imported অকল imported solar cells ব্যৱহাৰ কৰিব পাৰি বুলি আমি এই আসনিখনত পঢ়িছো নেকি নো নেভাৰ অকল imported বুলি কোট পঢ়িছো কোটো পঢ়া নাই কোটো শুনা নাই সো এই তিনিটো এলিমিনেট কৰি চাওকচোন তিনিটো এলিমিনেট কৰাৰ লগে লগে থাকিলে 1 and 2 আৰু 1 and 2 to চাই লওক aggregate subsidy up to 60% বুলি কৈছে আৰু এফালে কৈছে installation of standalone solar pump solarization এনেকুৱা কৈছে barren or cultivable land ঠিক আছে এটা হ'ব পাৰে সো শুদ্ধ উত্তৰটো হৈছে 1 and 2 আসল কথা কি জানেনে এই স্কিমটো বিষয় আপোনালোকে নাজানিলেও এটো কৰিব পাৰিলে নহয় স্কিমটো বিষয় নাজানিলেও এটো ক'ব পাৰে যে অকল ইম্পৰ্টেড কেৱল ইম্পৰ্টেড কেনেকৈ হ'ব পাৰে আমিটো ভাৰতত নিৰ্মাণ কৰা সোলাৰ সেলটো ব্যৱহাৰ কৰিব পাৰো এটাও যদি ব্যৱহাৰ কৰে কোনোবা এটা জায়গাত বলে নাপালে বলে ইম্পৰ্টেড কোবা পা বজাৰ পা কিনি আনিলে তেতিয়াইটো এটো ভুল হৈ যাব স্টেটমেন্টটো সো এনেকে আপোনালোকে 1 and 2 উত্তৰ পালে PM Kusum comprises three main components for clean energy irrigation and farmer welfare and the funding pattern is a mix of subsidy bank loan and farmer share PM Kusum পৰিষ্কাৰ শক্তিৰ জলসিঞ্চন আৰু কৃষক কল্যাণৰ বাবে তিনিটা মূল অংশ আছে আৰু পুঁজিৰ ধৰণ হৈছে ৰাজসাহায্য বেংক ঋণ আৰু কৃষকৰ অংশৰ সংমিশ্ৰণ সো আমি যেটো ফান্ডিং হ'ব হে ফান্ডিং টু
সাবসিডি ৰাজ সাহায্য হ'ব বেংকৰ লোনৰ থ্ৰুদি অকমান পাব আৰু খেতিয়কে নিজেও অকমান ইনভেস্ট কৰিলে সোলাৰ যে লগালে এই সোলাৰ লগাওঁতে চৰকাৰে সহায় কৰিব চৰকাৰে গুটেইখিনি কৰি নিদিয়ে চৰকাৰে একাংশ সাবসিডি দিব একাংশ চৰকাৰে লোন হিচাপে দিব বেংকে দিব এটো বেংকক আপোনালোকে ঘূৰাই দিব লাগিব আৰু ফাৰ্মাৰ্ছত নিজৰ ইনভেষ্টমেন্ট অকমান আছে নিজৰ সো এটো হল পিএম কুসুম এটো কৰিলে মানে চৰকাৰৰ সাহায্য পালে মানে বহুত দাম হস্তা হৈ যাব আৰু হস্তা হৈ গলে মানুহে সোলাৰটো লগাবলৈ বিচাৰিব আৰু এটো লগালে গলে ইলেক্ট্ৰিসিটিৰ দাম কম হৈ গল ইলেক্ট্ৰিসিটি খৰচ কম হৈ গল ইলেক্ট্ৰিসিটি বিলত হিমান না যায় এবাৰে ইনষ্টল কৰিব লাগে আৰু ইনষ্টল কৰোতে সোলাৰ ইনষ্টল সকলোৱে কিয় কৰা নাই কাৰণ কি সোলাৰ অকমান দামী হৈ আছে এতিয়া কম দামত अवेलेबल নহয় হেকাৰণে চৰকাৰে ৰাজ সাহায্য দিছে সাবসিডি দিছে The scheme provides an aggregate subsidy up to 60% of the total cost. Jiman dam hobo solar gutei kit to kinibole tar 60%, 30% covered through bank loans and 10% contributed by farmer. Jodi suppose 10000 toka hoy tetia hole 6000 toka leke sarkare dibo 3000 toka dibo bankor through di সরকার গভর্নমেন্টে দিব 6000 আৰু খেতিয়ক জনে মাত্ৰ 1000 টকা নিজৰ ফালৰ পৰা আনিব লাগে 1000 টকা আনিব লাগে আৰু বাকি গুটেইখিনি 10000 টকা বস্তু এটা পাই যাব ঠিক আছে The scheme mandates use of domestic solar cells domestically produced solar cells and modules heavily koise not imported ones imported ami use kobo na lagibo ami kebol domestic use kobo lagibo so ekhini asil aji amar current affair master class ei master class to kenuka lagile আপোনালোকে কমেন্ট কৰি মোক জনাব হে কমেন্ট বিলাকে মোক বহুত উৎসাহ দিয়ে আৰু নেক্সট টু যাতে মই আনিব পাৰো তাৰ কাৰণে আপোনালোকৰ পৰা মোক ইন্ধন লাগে এনাৰ্জি সকলোকে প্ৰয়োজন হয় আৰু এই ক্লাসটো পাই যদি আপোনালোকে এনাৰ্জি পাইছে অকমান হলো হাহক পাইছে তেতিয়া হলো কমেন্ট কৰি জনাব আজিলৈ মানে ধন্যবাদ জয় অসম